এতিয়া বাঁহ খৰি কাটি থৈছে এইখিনি খৰি ন নাম নামছে কোন জেগাত কৰ গেছ এজেঞ্চি অমিত সিং বগা আগেছ আৰু শুভজিত ৰচকপতে কেনেকৈ বহি আছোঁ চাকৰ সৰু ল'ৰা দিনা ইমান গৰমত কিটো কৰিবি ঘৰত হয় নহয় বাৰু তহঁতি এতিয়া এ চি ৰুমতে সোমাই আছ যেন পাইছোঁ দে সোমাই থাক বাৰুকৈ এ চি ৰুমত সোমাই থাক আমৰ খা নাই সেইকাৰণে এতিয়া ৰাস্তাটোকে এতিয়া ওলাই আহিলোঁ বাটতে আছোঁ এতিয়া এইটো এইখন চা এইখন এই দলংখনৰ দিগি যাম এতিয়া এই দলংখন দিগি এতিয়া সিহঁতৰ ধুতংতৰ ঘৰটো আছে এনেকৈ লোকনাথ বুলি কয় সিহঁতৰ ঘৰটো এতিয়া মানুহজনী পাত ছিঙিবলৈ গছ বেচেৰাটো পাত ছিঙিবলৈ কয় বেলেগত নহয় বা নিজৰ বাৰীতে পাত ছিঙিব গৈছে তাৰপিছত ইমান ৰঙা ৰ'দত ছিঙি আছেগৈ তাৰ জীয়েকে আৰু সেই ধুতং বোলাটো আছে আমাক একে কুকুৰা খেলৰ পৰিয়ালৰ এটা আছে গমেই পুতেকটো তাৰ নাম হেনো ধৈৰ্য হেনো এনেকৈ মানুহেতো ধৈৰ্য ধৰিবই লাগে বাৰু ল'ৰা খা তাৰপিছত আকৌ তাৰ আকৌ নামটোৱে ধৈৰ্য মানে সিও বহি আছে এনেকৈ হেনো তাৰ আটা কুটুম হ'বলগীয়া আটা কুটুম এই কি বোলে হৰণটো লোৱা নাই আৰু এতিয়াৰ পৰা বনাই থৈছে ধৈৰ্য গদাধৰ হেনো তাৰ নাম তাৰপিছত এনেকৈ দি থৈছে তাৰ লগৰখিনি এতিয়া মই এই দলঙৰ দিকে যাওঁ দেই গৈ চাওঁচোন কিনো হয় প্ৰথম সোমোৱা একদম বাৰীখন দেখা নাই একদম ফুলে সৈতে ইমান ধুনীয়াকৈ ফুল উঠিছে এইখিনি কিমান ধুনীয়াকৈ শেৱালি ফুল উঠিছে চা এনেকুৱা সন্ধিয়া সময়ত দেখিবলৈ বেছি ভাল লাগে শেৱালি ফুলবিলাক হয় একদম সন্ধিয়া সময়ত আহিছোঁ এতিয়া ফুলৰ বাগিচা পাতিছে তাৰপিছত এইদিকে কৈ চাওঁচোন তাৰ বাৰীখন পৰ্যবেক্ষণ কৰোঁ মানে এইডোখৰ কোমাই থৈছে এতিয়া মূলা লাইশাক খেচিব বোলে এইকেইজোপি লাহি কচু লগাই থৈছে আৰু এইজোপা হৈছে মধুই এইডোখৰ এতিয়া মূলা লাইশাক খেচিব এইখিনি এতিয়া কিমান ধুনীয়া ফুল লগাই থৈছে চা তেওঁ বাৰীখনিত হয় এনেই দেখিবলৈ ভাল লাগে ঘৰৰ আগত ফুল এজোপা হ'লে তাৰপিছত এইখিনি কিমান ধুনীয়া ফুল এইখিনি তাৰপিছত এই এজোপা শেৱালি ফুল এই দুজোপা ৰুই থৈছে নাৰিকল চা হয় নাৰিকল ৰুই থৈছে এই দুজোপা টেঙা কাজি নেমু ৰুই থৈছে মধুই পকিছে আৰু লাহে লাহে আৰু ধুতং ভাইৰ গোটেই বাৰীখনৰ গোটেইখন দেখাং দেই একদম সৰু মৰুকৈ এটি পধা এটি লৈ আছে এতিয়া জীৱন নিৰ্বাহ কৰি আছে তিনিটিৰ পৰা আনি এটি সৰুকৈ এটি পুখুৰী আছে এই পুখুৰীটিত মাছ আছে যথেষ্টখিনি এইখিনি পুখুৰীটো কিনাৰত জগি আছে এৰালি নে কি বুলি কয় যে নামিলে ভৰি গোটা কটা এৰালি নে কি বুলি কয় এইখিনি পানীৰ লগত এৰালি এইখিনি তাৰপিছত এইজোপা কি বুলি কয় চাজিনা এই চাজিনা গছ ৰুব লাগে কিন্তু দেই বহুত ভাল আৰু এয়া চাজিনা পাতবিলাকো খাব পাৰি আৰু কি বোলে দালিৰ লগত বহুত শক্তি হয় আৰু এনেকৈ খালেতো বহুত ভাল কেইজোপা লগাই থৈছ চাজিনা এজোপা দুজোপা আৰু এজোপা শুকান দেহাকৈ হৈ আছে এতিয়া পেৰালাইছ বেমাৰৰ দৰে হৈ আছে এতিয়া বাচেনে মৰে জানিব এনেকৈ ৰুব লাগে আৰু ধুতঙৰ ঘৰটো ধুনীয়াকৈ এইখন বাগিচা দেখা ইমান ধুনীয়া গোটেই ৰাউণ্ডটো গছ ৰুই থৈছে এতিয়া সন্ধিয়া সময়ত দেই পোহৰ ভাল লগাকৈ এইজোপা কি বুলি কয় বছ ঠিক আছে বোলে এইজোপা বছ ইমান ধুনীয়া গোন্ধাই বছ আপোনালোকে কি বুলি কয় নাজানো বাৰু ডাঙৰ মানুহক যে কিবা কয় বছ সেনেকুৱা নহয় তাৰমানে এই গছজোপা নামে বছ এতিয়া কেইজোপি আছে ৰুই থৈছ 3 জোপি এতিয়া আমাৰ অসমীয়া মানুহে কি বুলি কয় এই বছ বোলে এনেকৈ ঘঁহি মেলি নাকত বা পেটত সোমাই দিলে কি হয় আলসনি লগা পেট কামোৰা কিবা কিবি এনেকুৱা বেমাৰ ভাল হয় বুলি কয় আকৌ এনেকৈ ভাল হয় বুলি কয় মানে সেইকাৰণে বছ ৰুই থৈছে আৰু মূল্যৱান বস্তুৱে ৰুই থৈছে তেওঁ আমাৰ ধুতং ভাইৰ টিউবেল এটি এখন তোমাৰ নামটো কি আছিলে মানজি নিশিতা গোস্বামী না মৰাণ মৰাণ তাৰপিছত ধুতং ভাই এতিয়া ভাত সিজাবলৈ মানুহজনীক বেচে ইমান কষ্টকৈ এতিয়া বাঁহ খৰি কাটি থৈছে এইখিনি খৰি ন এইবোৰ কাট কৰি দুডোখৰি বেচা জীৱন সংসাৰটো চলি আছে ইমান ধুনীয়া কৰিয়ে এয়াই মানুহৰ জীৱন মানে সুখে দুখে জীৱন নালাগে নহয় কোটি টকা মানুহৰ পইচা আৰু কাম কৰোঁতে আমাৰ ধুতং ভাই এইযোৰ জোতা পিন্ধি লয় 6ডাল খৰি তাৰপিছত ধুতং ভাই এইজন একদম বডি চডি উলিয়াই ভাগৰ লাগিছে নেকি পায় নামছে কোন জেগাত কৰ গেছ এজেঞ্চি তাৰপিছত তাত কি কাম কৰিবলৈ মিস্ত্ৰী কাম কৰি আছ কিমান বছৰ হ'ল তাতে কৰি থকা না 7 বছৰ কৰি আছ তাতে এই সদায় অহা যোৱা কৰা না থাকিল অহা যোৱা কৰোঁ কেইজনমান কৰি আছ নিজৰ গাঁৱৰ পৰা আমাৰ গাঁৱৰ কোন অমিত সিং বগা আগেছ আৰু শুভজিত
ৰচকৰ পুতেক অঁ অঁ তাৰপিছত কেতিয়া পালেহি তই 5টা বজাত তাৰপিছত আজি এই ভাজিটো কি হ'ব আজি তেনেকৈ খানাটো কি আলুদম বনাব লাগিব আলুদম ফ্ৰাই কৰিব লাগিব কণী ফ্ৰাই কৰিব লাগিব আলুদম বনাই আমি দালি ধুই পাৰ খাব লাগিব হ'ল আমাৰ গাঁও এইফাল মানুহে কি কয় এই চোতাল খাওঁতে মাইকী মানুহে ৰাতিপুৱা শুই উঠিয়ে যাওঁ মা বুলি কয় যে এজোপা জাউ গছ আপোনালোকে দেখিছে নাই নাজানো বাৰু কিন্তু প্ৰায় ঘৰতে থাকে এজোপা বনৰীয়া জাৰু দেই ইমান ধুনীয়াকৈ গুৰিটো কাটি ল'লে শুকুৱাই দিলে হৈ যাব ন এজোপা আছে নে দুজোপা আছে এজোপা আছে অঁ তাৰপিছত এডোখৰ খৰি তাৰপিছত একদম থলুৱা ভাষাৰে আপোনালোকক ক'বলৈ বিচাৰিছোঁ বা ধুৰঙৰ ঘৰখন দেখাবলৈ বিচাৰিছোঁ দেই ঘৰখন দেখাম এতিয়া এখন কোৰ এখনে তেওঁ কষ্ট কৰে মানুহজনীয়ে এই গোবৰ মাটি লৈ এতিয়া ঘৰটো মুছে টিংপাত এনেকুৱা পৰা বাৰীখন এইখন তাৰপিছত এখন কি হ'ল তামোল পুলি ৰুইছে বৰ্তমান নতুনকৈ বাৰীখন পাতিছে দেই এইকেইডাল খৰি শুকুৱাই থৈছে আৰু নে কি ধুৰং ভাই তাৰপিছত আমাৰ ধৈৰ্য ভাই আহিলে আমাৰ গমে পিতেক এনেই ভালে আছা তুমি ভালে আছোঁ দেই ভালে তাৰপিছত কেতিয়া আহিলা কালি আহিলা তুমি এতিয়া থকাটো ক'ত হয় অৰুণাচল নামচাই দিয়ে ফেক্টৰী তুমি কাম কৰা ভালে আছে দে আমাৰ প্লান্টৰ WTP বুলি কয় WTP তাত কেনেকুৱা ধৰণৰ কাম কৰে তাত পানী ফিল্টাৰ হয় তাৰ বিয়েৰ হ'বৰ কাৰণে কি লাগে বিভিন্ন ধৰণৰ বস্তু লাগে যেনে মল লাগে মল কিহৰ মল ঘেঁহু অঁ ঘেঁহু তাৰপৰা আছে এইটো চাউল ৰাইচ অঁ চাউলৰ পৰা হয় অঁ ঘেঁহু চাউল আৰু তাতে বিভিন্ন ধৰণৰ কেমিকেল ঢালে অঁ চেনি লাগে ন চেনিটো লাগিবই ন চেনি লাগিবই অঁ তোমালোকৰ গাঁৱৰ পৰা কোন থাকে আমাৰ গাঁৱৰ পৰা মিনিমাম আছে 7-8জন নাম ন এনেই 3জনমান নাম কোৱাচোন এনেকৈ এজন আছে অমৰজিৎ এনেকৈ তাৰ নাম কি লিখে গাঁৱত লিখে টেকেলি বুলি অঁ টেকেলি বুলি কয় অমৰজিৎ ওৰফে টেকেলি তাৰপিছত আৰু এজন আছে এনে কিৰণ তাতে গাঁৱত মতাজন অঁ পিটি ভাই অঁ তাৰপিছত আৰু আমাৰ আছে ডিম্বেশ্বৰ তাও গাঁৱত মতা নাম আছে নেকি অঁ দিব্য মাতে ন এতিয়া আমাৰ এই নিশিতা আৰু ধুতং ভাইক দেখালোঁ এতিয়া সন্ধিয়া সময় চাবলৈ জিলমিল হৈ গৈছে এতিয়া লাষ্টত ধুতং ভাইৰ ঘৰখন দেখাওঁ এইখন ঘৰখন হৈছে ধুতং ভাইৰ ঘৰ এনেকুৱা কৰিয়ে আমাৰ ধুতং ভাইয়ে জীৱন নিৰ্বাহ কৰি আছে 3টি পৰিয়ালে সুখে শান্তিয়ে জীয়াই আছে একদম আন্ধা মুধাই যদি এদিকে সিহঁতৰ দৰ্জা দিগি যায় এইখন ঘৰত এতিয়া এনেকৈয়ে ধুতং ভাইৰ ঘৰটো আপোনালোকক দেখালোঁ আপোনালোকে চাই থাকিব একদম দৰ্জা দিগি পাই সামৰি মাৰি থৈ দিওঁ আৰু একেবাৰে আন্ধা হৈ গ'ল আৰু